এয়া হলে পাঁচজন ডিরেক্টর এইটাই গোটেই বিজেপি দলটো ধ্বংস কৰি এটা প্ৰাইভেট লিমিটেড ফাৰ্ম খুলি ল'লে এটা তেওঁলোকৰ মাজত নিজৰ মাজতে নিজৰ প্ৰতিযোগিতা চলি আছে নিজৰ মাজত প্ৰতিযোগিতা চলি আছে কি প্ৰতিযোগিতা কোনে নিজৰ সমষ্টি ৰাষ্ট্ৰ বনাইছে সেইটো নহয় কোনে কিমান মানুহক সহায় কৰিছে সেইটো নহয় কোনে কিমান গড়খণ্ডৰ সমস্যা সমাধান কৰিছে সেইটো নহয় তেওঁলোকৰ মাজত প্ৰতিযোগিতা চলি আছে কাৰ ঘৰ বেছি ডাঙৰ কাৰ ঘৰ বেছি ডাঙৰ কাৰ ওচৰত গুৱাহাটী বেছি মাটি আছে কোনে বেছি সৰু মানুহক আজি তেওঁলোক আদৰাই নিজৰ পৰিয়ালৰ নামত মাটি লৈছে সেয়া হৈছে তেওঁলোকৰ প্ৰতিযোগিতা এয়া হ'ল তেওঁলোকৰ অৱস্থা আৰু সেইকাৰণে মানুহবোৰে কৈছে কি নহয় আমাৰ লগত ইমান বছৰৰ পৰা ৰাজনৈতিকভাৱে আমাৰ পাঠৰ থাকিব পাৰে কিন্তু যদি আমি বাস্তৱভাৱে ৰাজ্য সেৱা কৰিবলৈ বিচাৰো ৰাজ্য সমস্যা সমাধান কৰিবলৈ বিচাৰো তেতিয়া আমি হিমন্ত বিশ্ব শৰ্মাৰ নহয় আমি ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ দলটোক যোগদান কৰি আমি ৰাজ্য সেৱা কৰিম আজি এই কাৰণে আমাৰ ওপৰত এটা গৌৰৱ এটা সময় আছে যি সময়ত কেন্দ্ৰত বিজেপি চৰকাৰ আছে ৰাজ্যত অসমৰ দলৰ চৰকাৰ সেই সময়ত আৰ্থিক সংকট শিক্ষকসকলে দৰমহা পোৱা নাছিল সেই সময়ত এটা ভয়ৰ পৰিৱেশ সন্ধিয়া ঘৰৰ পৰা ওলাই যাওঁতে ভয় সেই সময়ত বহুত এটা কঁপনি হত্যালয় এটা কঁপনি আছে আৰু সেই সময়ত ৰাইজে বিশ্বাস কৰিলে কংগ্ৰেছ দলৰ ওপৰত সেই সময়ত প্ৰায় তেওঁলোকে কংগ্ৰেছ দলৰ নেতৃত্ব লৈ কংগ্ৰেছৰ চৰকাৰ গঠন কৰিলে আৰু আৰম্ভ কৰিলে 15 বছৰৰ বিকাশৰ এটা আন্দোলন যাৰ ফলত আমাৰ কৰ্মচাৰীসকল সময়মতে দৰমহা পালে বিভিন্ন ঠাইত মেডিকেল কলেজ আমি বনাবলৈ আৰম্ভ কৰিলো মাধুৰী বাইদেউ কল্পতৰু আঁচনিৰ যোগেদি মহিলাসকলক সবলীকৰণ কৰা গ'ল আত্মসহায়ক আন্দোলন কৰা গ'ল আৰম্ভ কৰা গ'ল জ্ঞানজ্যোতি আঁচনিৰ জৰিয়তে মেট্ৰিক ভিতৰত প্ৰথম ডিভিজন পোৱা ল'ৰা ছোৱালীবোৰক বিনামূলীয়া লেপটপ দি শিক্ষাৰ আন্দোলন আৰম্ভ কৰা হ'ল এয়া আছিলে প্ৰায় তৰুণমূলীৰ আন্দোলন কংগ্ৰেছ দলৰ আন্দোলন এতিয়া আকৌ ইতিহাস ঘূৰি আহিছে আকৌ অসমবাসী ৰাইজে নিজকে বিপদত দেখা পাইছে কিয় এতিয়া আৰ্থিক সংকট নাই এতিয়া যি বজাৰৰ যি পইচাৰ দাম একো বস্তু কিনিব পৰা নাই দৰা কিনিব পৰা নাই ল'ৰা ছোৱালী কিনিব পৰা নাই বাহিৰত লৈ যাব পৰা নাই এয়া হ'ল আৰ্থিক সংকট অসমৰ ভিতৰত ইমান ঋণ যে প্ৰত্যেকজন ব্যক্তিৰ ওপৰত 50,000 টকা তেওঁৰ আৰ্থিক বোজা পৰি গৈছে অসম চৰকাৰে ইমান ঋণ লৈছে সেই ঋণৰ পইচা ঘূৰাবলৈ অসম চৰকাৰৰ ওচৰত পইচা নাই সেইকাৰণে দৰমহা দিব পৰা নাই সেইকাৰণে ঠিকাদাৰৰ বিলবোৰ ক্লিয়াৰ কৰিব পৰা নাই আৰু সেইকাৰণে আপোনালোকৰ পৰা আৰু পইচা তুলিবলৈ বিচাৰিছে কেতিয়াবা স্মাৰ্ট মিটাৰ নামত কেতিয়াবা টোল গেটৰ নামত কেতিয়াবা পুলিচৰ ফাইনৰ নামত কেনেকৈ নিজৰ ঋণ মাৰিব পাৰে সেই গোটেই ব্যৱস্থা হৈছে অসম দুখীয়া জনসাধাৰণ পেট্ৰলৰ দাম গেছৰ দাম দৰমৰ দাম প্ৰত্যেক ক্ষেত্ৰত মূল্য বৃদ্ধি আৰ্থিক সংকট আজি বহুত শিক্ষকসকল প্ৰবেশিলাই হ'ব লাগিছিল হোৱা নাই বহুত স্কুল প্ৰবেশিলাই হ'ব লাগি কিন্তু স্কুলবোৰ বন্ধ হৈ গৈছে
আজি ভয় পৰিৱেশ নাই হে আমাৰ মানুহৰ ভয় আজি তাৰিখত কি যে আজি তাৰিখত যদি মুখ্যমন্ত্ৰী কোনোবা ফেচবুকত সমালোচনা কৰে এটা লগে লগে তেওঁলোকক জেলত পঠাই দিয়ে কোনোবা এজন সাংবাদিকে ক'ৰবাত কেলেংকাৰী হৈছে সেই কেলেংকাৰীৰ যদি ক'ৰবাত বাতৰি প্ৰকাশ কৰে লগে লগে সেই সাংবাদিকক জেলত পঠাই দিয়ে কোনোবা যদি বেলেগ দলৰ সভাত যাবলৈ বিচাৰে তেওঁলোকৰ চৰকাৰী আঁচনি কাটি দিয়ে যদি কোনোবা পঞ্চায়তৰ বেলেগ দলৰ প্ৰাৰ্থী হ'বলৈ বিচাৰে লগে লগে পুলিচ যোগেদি ভুৱা কেছ লগাই দিয়ে আজিকালি যে কিছুমান ব্যক্তি আছে যিসকলে প্ৰায় জুবিনদাৰ ন্যায়ৰ কাৰণে আন্দোলন কৰিছিল সেইসকলৰ ওপৰতো আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুলিচৰ শক্তি ব্যৱহাৰ কৰি এনে এক্টিভিটি জেলত ভৰাই দিছে তেওঁলোকৰ অপহাসত পুলিচৰ ওপৰত নিৰ্ভৰ ৰাইজৰ মাজত সমৰ্থন নাই সেইকাৰণে আৰ্থিক সংকট সেইকাৰণে আজি সমাজৰ মাজত ভয় নিজৰ কথা ক'বলৈ ভয় আৰু অসমৰ বিভিন্ন যিমানবোৰ জনগোষ্ঠী জনজাতি আছে সকলোৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অন্যায় অত্যাচাৰ আৰু বিচাৰ পৰিস্থিতি চৰকাৰৰ জনগোষ্ঠী জনজাতিকৰণ হোৱা নাই বড়োসকল কাৰ্বিসকলক যিদৰে সহায় কৰিব লাগে ৰাজনৈতিকভাৱে মজবুত কৰিব লাগে কৰা নাই সকলৰ যিদৰে মজুৰি কৰাব লাগে কৰা নাই মাত্ৰহে কাম কৰিছে নিজৰ পৰিবাৰৰ নামত বাগান ৰিজৰ্ট হোটেল স্কুল চেনেল আপোনালোকে আমাৰ মুখ্যমন্ত্ৰী কি ক'লে মোৰ কোনো সম্পত্তিয়ে নাই ৰাইজ আপুনি শুনিছে নেকি শুনিছে মুখ্যমন্ত্ৰী কৈছে মোৰ কোনো সম্পত্তিয়ে নাই আমাকে বেয়া লাগিছে হয় নে নহয় মুখ্যমন্ত্ৰী এনেকুৱা কথাটো ক'বলৈ হৈছে এতিয়া মই আপোনালোকক এটা সহজ সৰল স্পষ্ট প্ৰশ্ন সুধিছোঁ মুখ্যমন্ত্ৰীয়ে যে কৈছে মোৰ কোনো সম্পত্তি নাই আপুনি বিশ্বাস কৰে নেকি কওকচোন বিশ্বাস কৰে নেকি কওকচোন অসমৰ ৰাইজে বিশ্বাস কৰে নেকি কওকচোন সদ্য ৰাইজ অসমৰ মুখ্যমন্ত্ৰী কৰোড়পতি মুখ্যমন্ত্ৰী তেওঁ অসমৰ আমাৰ ভাৰতৰ ভিতৰত যিমানবোৰ মুখ্যমন্ত্ৰী আছে তাৰ ভিতৰত নৱম স্থানত আছে আটাইতকৈ ধন আৰু সম্পত্তিৰ তালিকাত নৱম স্থানত আছে আৰু আমাক কয় যে আমাৰ কোনো সম্পত্তি নাই অসমৰ ৰাইজৰ বিবেকটোৱে সন্মান নকৰে অসমৰ ৰাইজে জানিবলৈ বিচাৰে যে প্ৰায় জুবিনদাৰ মৃত্যু কেনেকৈ হ'ল সেইটোৱে কথাটো জানিবলৈ বিচাৰে কিন্তু প্ৰায় জুবিনদাৰ মৃত্যু বাহিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোটেই কথা বাৰম্বাৰ প্ৰতিদিন তেওঁ প্ৰেছত আহি কথাটো কৈ আছে গোটেই কথা ক'লে কিন্তু আজিলৈকে আমাক ক'ব পৰা নাই যে জুবিনদাৰৰ মৃত্যু কেনেকৈ হ'ল সকলো কথা আমি জানিব পাৰিছোঁ এছআইটি চিআইটি সকলো কথাটো আমি জানিব পাৰিছোঁ কিন্তু আজিলৈকে শ্যামকানু মহন্তৰ ভূমিকা লৈ এছআইটি নিমাত শ্যামকানু মহন্ত লৈ অসম আৰক্ষী এছআইটি চিআইটি আজিলৈকে নিমাত কিয় আমি জানিবলৈ বিচাৰিছোঁ বিভিন্ন ৰাজ্যসকলক মাতিছে তেওঁলোকে কি কৈছে এতিয়া আমাক মিডিয়াৰ যোগেদি আমাক জনাইছে কিন্তু শ্যামকানু মহন্ত সম্পৰ্কত মুখ্যমন্ত্ৰী নিমাত কিয় যিহেতু আপোনালোকে নিজে দেখিছে যে শ্যামকানু মহন্তৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান ঘনিষ্ঠ ফেচবুক খুলিলে ফটো হয় নে নহয় সেইকাৰণে অসমৰ জনসাধাৰণৰ মাজত এটা সন্দেহ এটা ডাঙৰ সন্দেহ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিনদাৰৰ মৃত্যুলৈ যিমানবোৰ তথ্য আছে সেই তথ্যবোৰ তেওঁ পালি হ'বলৈ নিবিচাৰে ৰাজহুৱা হ'বলৈ নিবিচাৰে
আমি ন্যায় দাবী কৰিব লাগিব জাস্টিস ফৰ জুবিন গাৰ্গ মই সকলোকে অনুৰোধ জনাইছো যে সকলে নিজৰ ফেসবুকত আজি সন্ধিয়া ভাগত #justice for Jubin Garg লিখিব লাগিব লিখিবনে #justice for Jubin Garg Jubin Gargক ন্যায় দিবই লাগিব তো দল সংগঠিত হোৱাৰ বাবে ৰাইজ অসমৰ ৰাইজ আমাৰ বহুত আশা কৰে অসমৰ ৰাইজ আশা কৰে যে পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ আহিলে কংগ্ৰেছে কি কৰিব আর এই কারণে আমি যাব লাগিব রাজপরিষদ আমি হিমন্তী সরকার নামে জন্য নহয় যে রাতি টোপনি কিবা দেখিলে আর পিছলা হিসেবে কেনকে ক্যাবিনেট মিটিংত পাস কৰিব তো নহয় আমি রাজপরিষদত গৈ আপোনালোকৰ কি সমস্যা আপোনালোকে কি বিচাৰে এই কথা জানিহে আমি তাৰ ওপৰত পৰিকল্পনা কৰিবলৈ বিচাৰো আৰু তাৰ পিছত আমি 5 বছৰ যেতিয়া আমাৰ চৰকাৰ আহিব আপোনালোকৰ সপোন বাস্তৱ কৰিবলৈ আমি কাম কৰিবলৈ বিচাৰো আৰু সেই কাৰণে মই অনুৰোধ জনাইছো কি যেতিয়া আমাৰ চৰকাৰ আছে আমি এটা সিদ্ধান্ত লৈছো সেই সময়ত ৰাইজৰ পদূলি ৰাইজৰ চৰকাৰ যিসকল আমাৰ সেই সময়ত ডেকা মানুহ আছিল নিশ্চয় মনত আছিলে যে ভাৰত কংগ্ৰেছে নেতৃত্বত ৰাইজৰ পদূলি ৰাইজৰ চৰকাৰে এটা অভিযান আৰম্ভ কৰিছে আজিকালি আমাৰ ওচৰত চৰকাৰ নাই কিন্তু আমাৰ ওচৰত আছে ৰাইজৰ লৰা আৰু সেই কাৰণে আজি তাৰিখত কংগ্ৰেছ দলৰ কৰ্মীখিনি আমি এটা অভিযান চলাব লাগিব সেই অভিযানটো কি হ'ল ৰাইজৰ পদূলি ৰাইজৰ কংগ্ৰেছ রাজৰ পদূলি ৰাইজৰ যেটো কংগ্ৰেছ আমি কৰিছে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নহয় মঞ্চত বহি থকা যিমানবোৰ ব্যক্তিসকল আছে তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নহয় যদি আমি কংগ্ৰেছ কৰি আছো ৰাহুল গান্ধী আমাক শিকাই হৈ গৈছে যদি আমি কংগ্ৰেছ কৰি আছো আমি জনসাধাৰণৰ বাবে কংগ্ৰেছ কৰি আছো জনসাধাৰণৰ বাবে কৰি আছো আপোনালোকৰ নিৰ্বাচনৰ বাবে কৰি আছো আপোনালোকৰ অঞ্চলৰ থলুৱা শ্ৰমিকসকলৰ বাবে কৰি আছো আপোনালোকৰ অঞ্চলৰ খেতিয়কসকলৰ বাবে কৰি আছো আপোনালোকৰ অঞ্চলৰ থলুৱা